নমস্কাৰ স্বাগতম জনাইছো আপুনি চাইছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই গীতাশ্ৰীৰ প্ৰথমটো খবৰ গুৱাহাটী দুৰ্ঘটনা আকৌ এটা দুৰ্ঘটনা প্ৰাণ কাহিলে থিতাতে এগৰাকীৰ মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা গড়চুকৰ নিজন কাৰখানাৰ সন্মুখতে তীব্ৰবেগী বাহনে মহতিয়াই নিলে স্কুটিৰে অহা দুগৰাকীকৈ যুৱতীক এপলো এক্সেল কেয়াৰ হাস্পতালখনত কৰ্মৰত যুৱতী দুয়োগৰাকী তেওঁলোকে কাম সামৰি ঘৰলৈ উভতি আছিল আৰু উভতাৰ বাটতে সন্মুখীন হ'ল হে ভয়ংকৰ বিপদৰ য'ত এগৰাকীৰ থিতাতে মৃত্যু ঘটিছে তীব্ৰবেগী গাড়ীৰ খুন্দাত ঘটনাস্থলীতে মৃত্যুমুখত পৰিল কুন্তি দাস নামৰ যুৱতীগৰাকী মৃত কুন্তি দাসৰ ঘৰ হৈছে শিৱসাগৰত বিপৰীতে গুৰুতৰভাৱে আহত হৈছে নগাঁৱৰ মামনি বৰা নামৰ আনগৰাকী যুৱতী সম্প্ৰতি বেলতলাৰ ইএছআইচি হাস্পতালত মৃত্যুৰে যুঁজ দি আছে মামনি বৰাই মৃত কুন্তি দাসৰ দৰে গুৱাহাটীৰ ভাড়াঘৰত থাকি এপলো এক্সেল কেয়াৰত চাকৰি কৰিছিল মামনি বৰাই এতিয়া মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে মামনি বৰাই চলাই অহা স্কুটিত খুন্দিয়াইছিল বিলাসী বাহন এখনে আৰু সেই বিলাসী বাহনখনৰ চালকৰ নাম কুমুদ বড়োৱে সুৰাৰ আগিত পাতল হৈ গাড়ীখন চলোৱাৰ অভিযোগ উত্থাপন হৈছে কুমুদ বড়োৰ গাড়ীৰ খুন্দাত চিটিকি পৰিছিল সেই স্কুটিখন খুন্দা মাৰিছিল এখন ট্ৰাকত কুমুদ বড়োক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গড়চুক থানাই বিপৰীতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে কুন্তি দাসৰ মৃতদেহ উল্লেখযোগ্য যে দৰিদ্ৰ পৰিয়ালৰ যুৱতী দুয়োগৰাকী এপলো এক্সেল কেয়াৰ হাস্পতালত নিৰাপত্তাৰক্ষীৰ চাকৰিত নিয়োজিত হৈ আছিল দুৰ্ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত হোৱা মামনি দাসক এপলো এক্সেল কেয়াৰ হাস্পতাললৈ অনা হৈছিল যদিও হাস্পতাল কৰ্তৃপক্ষই প্ৰেৰণ কৰিলে বেলতলাৰ ইএছআইচি হাস্পতাললৈ আৰু এই মুহূৰ্তত এই গোটেই দুৰ্ঘটনা প্ৰথমে আসলতে লৈ যোৱা হৈছিল আঘাতপ্ৰাপ্ত গৰাকীক এপলো এক্সেল কেয়াৰ হাস্পতালখনলৈ কিন্তু এক্সেল কেয়াৰ হাস্পতালখনে পিছলৈ ইএছআইচি হাস্পতাললৈ প্ৰেৰণ কৰিলে বেলতলাৰ ইএছআইচি হাস্পতালত প্ৰেৰণ কৰিছে আঘাতপ্ৰাপ্ত গৰাকী বৰ্তমান ইএছআইচিত চিকিৎসাধীন এক বিস্তৃত ৰিপৰ্ট আগবঢ়াইছো আমাৰ সতীৰ্থ উৎপল হালৈৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে য'ত থিতাতে এগৰাকী মহিলা নিহত হৈছে আন এগৰাকী মহিলা সংকটজনক অৱস্থাত এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব ওলাইছোঁ বিশেষকৈ এই মুহূৰ্তত যিসকলে ডিজিটেল পেজ চাই আছে সেইসকলৰ জ্ঞাতাৰ্থে জনাইছোঁ যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশেষকৈ বৰাগাঁৱৰ যি নিজন ফেক্টৰী আছে নিজন ফেক্টৰীৰ সন্মুখত এই পথ দুৰ্ঘটনা হৈছে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত এগৰাকী মহিলা থিতাতে মৃত্যুমুখত পৰিছে আন এগৰাকী মহিলা সংকটজনক অৱস্থাত প্ৰথম পৰ্যায়ত এক্সেল কেয়াৰ হস্পিটেললৈকে নিয়া হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত এক্সেল কেয়াৰৰ পৰা ইএছআইচি হস্পিটেল বেলতলালৈকে তেখেতক ট্ৰেন্সফাৰ কৰা হৈছে আৰু এই গোটেই পথ দুৰ্ঘটনা যদি বিৱৰণ দিবলৈ যাওঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব এই মহিলা দুগৰাকীয়ে কৰ্তব্য সম্পাদিত কৰি এক্সেল এপলো কেয়াৰ হস্পিটেলত তেখেতসকলে চাকৰি কৰিছিলে তাত তেখেতসকলে কৰ্ম সম্পাদিত কৰি নিজ বাসগৃহলৈকে আহি আছিলে আহি থকা অৱস্থাত থকা মহিলা দুগৰাকীৰ নাম কৈ দিছোঁ এগৰাকীৰ নাম মামনি বৰা আনগৰাকীৰ নাম কুন্তি দাসৰ ঘৰ হৈছে শিৱসাগৰত কুন্তি দাসে সেই একে স্থানতে যেতিয়া দুৰ্ঘটনা হৈছিল দুৰ্ঘটনা পতিত হোৱা স্থানতে মৃত্যুমুখত পৰিছে আনহাতে মামনি বৰাৰ ঘৰ হৈছে নগাঁৱত স্কুটিখন মামনি বৰাৰ আছিলে আৰু স্কুটিয়ে চালকজনী এই মুহূৰ্তত কিন্তু সংকটজনক অৱস্থাত হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু এই দুৰ্ঘটনাটো সংঘটিত হৈছিলে এখন এক্সইভি বাহন আছিলে পিছফালৰ পৰা একে দিশৰ পৰা বিশেষকৈ উল্লেখ কৰিছোঁ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাত আহি থকা সময়ছোৱাত এক্সইভি বাহনখনে প্ৰথম পৰ্যায়ত এই স্কুটিখনক খুন্দিয়াইছিলে আৰু স্কুটিখনে আগত থকা ট্ৰাকখনৰ তলত সোমাই গৈছিলে আৰু সোমাই যোৱাৰ পিছতে চালকগৰাকী সৌভাগ্যক্ৰমে বাচিছে আৰু পিছফালে উঠি থকা মহিলাগৰাকী থিতাতে মৃত্যুমুখত পৰিছে ততাতৈয়াকৈ গড়চুক যান বাহন আৰক্ষী উপস্থিত হৈছিলে আৰু উপস্থিত হৈ তেখেতক GMCHলৈকে লৈ গৈছে মৃত মহিলাগৰাকীক আৰু আনহাতে যিগৰাকী সংকটজনক অৱস্থাত আছে তেওঁক বৰাগাঁৱত থকা এপলো এক্সেল কেয়াৰ হস্পিটেললৈকে লৈ গৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত এপলো এক্সেল কেয়াৰ হস্পিটেলৰ পৰা বেলতলা ইএছআইচিলৈকে ৰেফাৰ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত যদি উল্লেখ কৰোঁ যে মামনি বৰা হৈছে এক্সেল কেয়াৰ হস্পিটেলত কৰ্মৰত তেখেতে সিকিউৰিটি গাৰ্ড হিচাপে বিগত 3 বছৰৰ পৰা কৰ্মৰত হৈ আছিলে আৰু যিগৰাকী এক্সইভি চালক আছিলে যাৰ বাবে এই গোটেই দুৰ্ঘটনা সংঘটিত হৈছিলে সেই চালকগৰাকীৰ নাম হৈছে কুমুদ বড়ো আৰু কুমুদ বড়োৰ মেডিকেল ৰিপৰ্টত পোৱা গৈছে যে তেওঁ সুৰা সেৱন কৰি আছিলে কিছু সময় পূৰ্বে তেওঁক আটক কৰি অনা হৈছে তেওঁ যিখন বাহনেৰে দুৰ্ঘটনা কৰিছিলে এক্সইভি বাহন সেই বাহনখন ইতিমধ্যে জব্দ কৰিছে ট্ৰাকখন জব্দ কৰিছে আৰু সমান্তৰালভাৱে যিখন স্কুটিত এই দুগৰাকী মহিলা আছে সেই স্কুটিখন যদি চোৱা যায় একেবাৰে অৱস্থা থৰক বৰক হৈ গৈছে তাৰ এটা পাৰ্টছ কিন্তু পৰিলক্ষিত হৈছে অৰ্থাৎ এক্সইভিখনে যদি নুখুন্দিলেহেঁতেন বা যদি নুখুন্দিলেহেঁতেন তেতিয়াহ'লে ধৰণৰ পথ দুৰ্ঘটনা নহ'লহেঁতেন বা চালকজনে যদি সুৰা সেৱন নকৰিলেহেঁতেন এনেধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন চালকজনে সুৰা সেৱন কৰি একে স্থানেৰে গৈ থকা
যিখন স্কুটি আছে স্কুটিখনত খুন্দিয়াৰ পিছত স্কুটিখনে গৈ ট্ৰাকখনৰ তলত সোমাই গৈছিলে তাৰ ফলতে এই পথ দুৰ্ঘটনা হৈছিলে আৰু এই দুৰ্ঘটনাৰ পিছত যদি কেইবাটাও কথা উল্লেখ কৰোঁ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰো কিন্তু ইয়াত কোনোবাখিনি দোষ আছে কাৰণ ঠায়ে ঠায়ে ষ্ট্ৰীট লাইটৰ অভাৱ আছে আৰু সমান্তৰালভাৱে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে যে ৰাষ্ট্ৰীয় ঘাইপথত কিয় ট্ৰাক এখন পাৰ্কিং কৰিব পাৰিলে আৰু দ্বিতীয় কথা এই যিটো মেইন টপিক হিচাপে এই মুহূৰ্তত বেষ্ট হৈছে যে চালকগৰাকীয়ে সুৰা সেৱন নকৰিলে বা তীব্ৰ বেগত নাহিলে কিন্তু এই ধৰণৰ পথ দুৰ্ঘটনা নহ'লহেঁতেন আজি এই দুগৰাকীকৈ মহিলা এগৰাকী মৃত্যুমুখত পৰিছে আনগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এনেধৰণৰ ঘটনা কিন্তু নহ'লহেঁতেন যদিহে এইখিনি তেওঁ দুৰ্ঘটনা নকৰিলেহেঁতেন বা নুখুন্দিলেহেঁতেন এতিয়া এক প্ৰকাৰ যিগৰাকী সুস্থ হৈ আছে তেওঁ সুস্থ থাকক আমি তাকে কামনা কৰিছোঁ আনগৰাকী ইতিমধ্যে মৃত্যুমুখত পৰিছে যিগৰাকীৰ নাম হৈছে কুন্তি দাস যাৰ ঘৰ শিৱসাগৰত বুলি গম পোৱা গৈছে আৰু যিগৰাকী এই মুহূৰ্তত মৃত্যুৰ সৈতে যুঁজি আছে তেওঁৰ নাম হৈছে মামণি বৰা ঘৰ নগাঁৱত আৰু ESIC হস্পিটেলত চিকিৎসাধীন হৈ আছে ৰাজ্যত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছত 2026ৰ বিধানসভা নিৰ্বাচনৰ পৰিকল্পনাত এতিয়া বিৰোধী ঐক্য ব্যস্ত আৰু বিৰোধী ঐক্যই আৰম্ভ কৰিলে ৰিজৰ্ট পলিটিক্স 26ৰ অংক কৰিবলৈ সোণাপুৰৰ দিচাং ৰিজৰ্টত অখিল গগৈ লুৰিণজ্যোতি গগৈ অজিত ভূঞাৰে লগ লাগিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ৰিজৰ্টৰ গোপন বৈঠকত লোকসভা নিৰ্বাচনৰো পৰ্যালোচনা কৰিছে বিৰোধী ঐক্যৰ নেতা আটাইকেইগৰাকীয়ে ৰিজৰ্টত এতিয়া যি তাত আলাপ আলোচনা কৰিছে সোণাপুৰৰ এখন ৰিজৰ্টত বৈঠকত উপস্থিত থাকিল অখিল গগৈ লুৰিণজ্যোতি গগৈ অজিত ভূঞা আৰু লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আটাই মিলি কিছু বাৰ্তালাপ কৰিছে বিগত হৈ যোৱা নিৰ্বাচনৰ আটাইকেইটা পৰ্যায় সম্পৰ্কে কিছু আলাপ আলোচনা আৰু ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ 26ৰ কথাক লৈ এতিয়া পৰিকল্পনাক লৈ ব্যস্ত হৈ পৰিছে আটাইকেইটা দল বঙালী ভাষাৰ বেনাৰক লৈ মহানগৰীৰ তীব্ৰ উত্তপ্ত পৰিস্থিতি পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে গুৱাহাটীত লগাইছিল বাংলা ভাষাৰ এখন বেনাৰ বেলতলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিষ্ঠানটোৱে ওলমাই দিছিল সেই বেনাৰ বঙালী ভাষাত আৰু সেই বেনাৰ দেখা মাত্ৰকে জাঙুৰ খাই উঠিল বেলতলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ কথাত বাংলা ভাষাত লিখা সেই বেনাৰ অৱশেষত আঁতৰাবলৈ বাধ্য হ'ল পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড নামৰ সেই প্ৰতিষ্ঠানটো আমি দেখা পালোঁ দিনৰ ভাগতে মানে গাড়ী এখনত আহি পেলাই গেছ পাইপলাইনৰ PBGLৰ মানে কি আণ্ডাৰতে কিছুমান কণ্ট্ৰেক্টৰে ইয়াতে আমাৰ এইবিলাকত গোটেই গেছ পাইপলাইনৰ মানে কিবা এটা পোষ্ট এটা পুতিছে আৰু সেই পোষ্টত মানে গোটেইখিনি এখন ইংৰাজী ভাষাত আৰু এখন বেংগলী ভাষাত লিখা আছে তো আমি সেই বস্তুটো বুজি পোৱা নাই কিহৰ কাৰণে এই বেংগলী ভাষাটো আমাৰ ইয়াতে প্ৰচাৰ কৰাৰ মানে প্ৰচাৰত উঠি পৰি লাগিছে হয়তো কোন কাৰ আদেশত বা কাৰ নিৰ্দেশত এইবোৰ হৈছে সেই বস্তুটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আমি যোগাযোগ কৰিছিলোঁ অফিচৰ মানুহৰ লগত কথা পাতিলোঁ তেখেতসকলে কৈছে যে এইটো আমাৰ ভুলবশতঃ হৈছে কোনোবা কণ্ট্ৰেক্টাৰে এইটো মানে কি ভুলতে কোৱা বুলি কৈছে কিন্তু সেই কথাটো আমি ইমান এতিয়ালৈকে নিশ্চিত নহয় যে এইটো তেখেতসকলে কৈছে নে কোনে কি কৰিছে কাৰ নিৰ্দেশত কি হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ ভাষাক লৈ বিতৰ্ক আৰম্ভ হৈছে বিশেষকৈ বেলতলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখতে বঙালী ভাষাত এখন বেনাৰ লগাইছিলে হাই পেট্ৰলিয়াম গেছ এজেঞ্চি আৰু সেই বেনাৰ লগোৱাক লৈ এতিয়া তেখেতসকলে কমপ্লেইন কৰিছিলে আৰু এই মুহূৰ্তত সতীৰ্থ দৃশ্য দেখুৱাব যে এইটো হৈছে ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু সন্মুখত যিখন বেনাৰ আছে বিশেষকৈ হাই প্ৰেছাৰ গেছ পাইপলাইনৰ এই বেনাৰখন যদি চোৱা যায় সম্পূৰ্ণৰূপে বঙালী ভাষাত লিখা আছে যাৰ ফলত তেখেতসকলে ক্ষোভিত হৈছিলে আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে তেখেতসকলে মতামত প্ৰেৰণ কৰিছিলে আৰু ইয়াতে ফোন কৰিছিলে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ সতীৰ্থই দেখুৱাইছে যে এই খবৰ পোৱাৰ লগে লগে তেখেতসকলে এইখন উঠাব আহিছে আৰু তেওঁৰ পৰা জানিবলৈ বিচাৰিম কি হৈছিলে মানে আমি প্ৰায় 2টামান বজাত মানে কি ইয়াতে আহি দেখা পালোঁ যে এখন মানে কি এইটো পুতা আছিলে তাত মানে বেংগলী ভাষাত গোটেইখিনি লিখিছে আৰু এই বস্তুটো আমি কোনে কি ধৰণৰ মানে কি বেংগলী ভাষাটো আমাৰ অসমত কেনেকৈ জনপ্ৰিয় কৰিব বিচাৰিছে মই সেই বস্তুটো বুজি পোৱা নাই এইটো কাৰ নিৰ্দেশত কোনে মানে কি নে বাহিৰৰ পৰাই দিল্লীৰ পৰা কোনোবাই সেই দিছিলে যে এইখন আমাৰ মানে গোটেই অসমখন আমাক বেংগলী মানে কি পৰিৱৰ্তন কৰাত না কা বিৰোধী আন্দোলনৰ দ্বাৰাই এই বস্তুটো যে এতিয়ালৈকে আহিলে যে এইটো বেংগলী হ'ব গোটেই অসমখন বেংগলী কৰাৰ কাৰণে কি এটা প্ৰচেষ্টা লৈছে নাজানো আৰু আমি ইতিমধ্যে এখেতসকলক কথা পাতি উঠি এই যিমানখিনি আছে আৰু যাতে অসমত কোনো এটা জেগাত যাতে এইবোৰ লগাব নোৱাৰে তাৰে আমি ব্যৱস্থা এটা কৰিব দিছোঁ তাৰপিছত তেখেতসকলে কৈছে যে এইটো ভুল হোৱা বুলি কৈছে যে এইটো কিবা এটা ভুল হৈছিলে আমি বাৰু সেই কৰি আছোঁ তাৰপিছত 1 ঘণ্টাৰ ভিতৰত গুচাম বুলি তেখেতসকলে এটা প্ৰতিশ্ৰুতি দিছে এতিয়া সেই জানক কিবা কৰে সেইটো কিন্তু আমি তীব্ৰ ভাষাৰে PBGLক আমি গৰিহণা দিছোঁ কোনে লগাইছে বেনাৰখন এইটো কোনোবা কণ্ট্ৰেক্টৰে লগোৱা বুলি কৈছে তাৰপিছত এইটো PBGLৰ পৰা
PBGL পূৰ্ব ভাৰতী গেছ এজেঞ্চিৰ পৰা লগোৱা বুলি আমি বৰ্তমান গম পাইছোঁ। পুনৰ এই PBCPL বেনাৰখন দেখুৱাইছে যে পূৰ্ব ভাৰতী গেছ এজেঞ্চিৰ পৰা লগা বুলি উল্লেখ কৰাইছে আৰু হাই প্ৰেছাৰ গেছ পাইপলাইন ইয়াতে থকাৰ সময়ত ওচৰত যাতে যাব নোৱাৰে সেইখিনি কথা কিন্তু তেখেতসকলে অসমীয়াত লিখিব পাৰিলেহেঁতেন, কিন্তু অসমীয়াত নিলিখি তেখেতসকলে বঙালী ভাষাত লিখাক লৈ তেখেতসকলে ক্ষোভিত হৈছে আৰু সমান্তৰালভাৱে আছু অফিচৰ সন্মুখ ভাগতে এনেদৰে বেনাৰ আঁৰি দিয়াক লৈ তেখেতসকলে যথেষ্ট ক্ষোভিত হৈছে। এক প্ৰকাৰ যি ধৰণৰ বঙালী ভাষা ব্যৱহাৰ কৰিছে তাৰ পৰিৱৰ্তে তেখেতসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। তেখেতসকলে উল্লেখ কৰিছে যে কাৰ্যালয়ৰ সন্মুখতে কিয় বেনাৰখন লগালে, য'ত অসমীয়া ভাষাৰ এটা ছাত্ৰ সন্থাৰ কাৰ্যালয় আছে তাৰ সন্মুখতে এনেধৰণৰ বেংগলী লিখা থকা শব্দ লিখা থকা বেনাৰ লগা পৰিলক্ষিত হৈছে। কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য বিবাহৰ ঘটনা ঘটিল। বাল্য বিবাহত জড়িত 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাল্য বিবাহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে দৰা, কাজীৰ লগতে আত্মীয়। পাথাৰকান্দিৰ কাবাৰীবন্ধ গাঁৱত সংঘটিত হৈছে এই ঘটনা। বিয়াৰ আয়োজন কৰা দৰা বিলাল উদ্দিন কাজী, নাবালিকাৰ পিতৃ, দৰাৰ মোমায়েক, নাবালিকাৰ মোমায়েক, গাড়ীৰ চালক সহ মুঠ 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। নাবালিকা কইনাক উদ্ধাৰ কৰি শিশু কল্যাণ সংস্থাক গতাই দিছে পাথাৰকান্দি আৰক্ষীয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সকিয়নিক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি। ঘটনাটো একো অহা নাই, বাল্য বিবাহ হৈছে। গার্জেন হিসাবে আছো। আপনি কাজী? কাজী নাই, আমি গার্জেন। এখন কি হয়েছে আপনার? এখন কিছু হয়েছে, জেলো আইছি, আপনারা স্বাগত করব লাগে। মেদিনীপুৰত কল্যাণ গোস্বামী আৰু ৰিংকু দাসক গ্ৰেপ্তাৰ কৰা হৈছে। এখন হোটেলৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজনকে। অসমৰ পৰা দীৰ্ঘদিন ধৰি পশ্চিমবংগ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰি আছিলে, নিৰ্বাচনী প্ৰচাৰ চলাই আছিল। কল্যাণ গোস্বামী আৰু ৰিংকু দাসে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগতে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে যি অভিযোগ তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে। সেই অভিযোগতে পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কল্যাণ গোস্বামী আৰু ৰিংকু দাস নামৰ অসমৰ এই দুয়োগৰাকী বিজেপি নেতাক। অসমৰ দুগৰাকী বিজেপি নেতা মেদিনীপুৰত কল্যাণ গোস্বামী আৰু ৰিংকু দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে। অসমৰ পৰা গৈ দীৰ্ঘদিনে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে কল্যাণ গোস্বামী আৰু ৰিংকু দাসে। বৃহৎ সংখ্যক পক্ষীৰ মৃত্যুৰ যি ঘটনা, কুহুম যুগনীয়া গাঁৱত শ শ কপৌ চৰাই বিষ দি নিধন কৰিছে দুৰ্বৃত্তই। গাঁওখনৰ পথাৰত পৰি আছে মৃত শ শ কপৌ চৰাই আৰু ডাউক। কোনো লোকে পথাৰত বিষ দিয়াৰ ফলত চৰাইবোৰৰ এনেকৈ মৃত্যু ঘটিছে বুলি সন্দেহ কৰা হৈছে আৰু তাৰ পিছতে গোটেই অঞ্চল জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুখজনক কথা যে কৃষি পথাৰত বহুত কপৌ মৰি আছে। কমচে কম গোটেইখিনি চালে অন্ততঃ 100মান কপৌ হ'ব। আৰু এতিয়া ইতিমধ্যে তাৰ পৰা কি কাৰণে মৰিছে নাজানো, যে আমি অনুমান কৰিছোঁ যে কোনোবা কৃষি পথাৰত নিশ্চয় বিষ দিছে। সেই বিষ খাই পেলাই কপৌবিলাক উৰি আহিছে, উৰি আহি এতিয়া গাঁৱৰ য'তে ত'তে থপৰ থপৰ পৰিছে। আৰু এডৰা নিৰ্দিষ্ট ঠাইত যিটো বেৰণি বুলি কয় কঠীয়া সিঁচি থোৱা আছে, সেই কঠীয়া সিঁচি থোৱা বেৰণিটোত অন্ততঃ 30টাৰ ওপৰত মানে 50টাৰ ভিতৰত কপৌ ইতিমধ্যে মৰি আছে। বাকীখিনি এতিয়া যিহেতু গধূলি হ'ল, কাইলৈ গম পোৱা যাব যে আৰু কিমান সংখ্যক কপৌ মৰিছে। কপৌখিনি উৰি উৰি আহিছে, ঢলকুচিয়াই আহিছে, ঢলকুচিয়াই আহি আহি আপোনাৰ য'তে ত'তে থপৰ থপৰ পৰি মৃত্যুমুখত পৰিছে। অকল কপৌৱে নহয়, তাৰ লগত এতিয়া অতি ধুনীয়া চৰাই এই ডাউক বোলা যিটো চৰাই, সেই ডাউক চৰাইটো বহুত তেনেকুৱা মৃতদেহ তাত পোৱা গৈছে। গতিকে অতি দুখজনক বিষয় যে কোনে কৰিলে এইটো অন্ততঃ তদন্ত এটা হ'লে আমি নিশ্চয় ৰাইজ হিচাপে ভাল পাম। যদি আপুনি এজন হেৰি পুৰুষখিনি যেনে প্ৰদীপ নাথ আৰু দিগন্ত তালুকদাৰ, ইহঁতে হুব জ্বলাই দি লগে লগে ঠাৰি ঢুকুৱাই দি বধুৱা আহিছে থকি নাভাঙিবি এইটো বুলি চব লাইট বন্ধ কৰি দিলে। তেতিয়া তেওঁলোকে আমাৰ বধুৱা খেল বুলি তেওঁলোকে গোটেইখিনি ওলাই গ'ল। তাৰপিছতে ফোন কৰিছে, বাইদেউ এনেকুৱা মন্দিৰত বহুত হাল্লা। ৰাজহুৱা সভাপাতি 19টা পৰিয়ালক কৰিলে এঘৰীয়া। এবছৰৰ বাবে এঘৰীয়া কৰে পৰিয়ালকেইটাক। প্ৰদীপ নাথ, দিগন্ত তালুকদাৰৰ নেতৃত্বত হৈছিল এই নিকৃষ্ট সিদ্ধান্ত। এই প্ৰদীপ নাথ আৰু দিগন্ত তালুকদাৰে আগভাগ লৈ এঘৰীয়া কৰিছিল পৰিয়ালকেইটাক।
আপোনালোকে যে বিহুখনত অহা মিটিংখন অহা নাই কাৰণটো জানিব পাৰোঁনে তেতিয়া কৈছে আমাৰ সভাপতি আমাৰ নাট খেলৰ সভাপতি সম্পাদকে তেওঁলোকে আমাক বোলে 10,000 টকা ভৰাব যে আমি কোচৰ খেলৰ লগত আমি বিহু পাতিব নোৱাৰোঁ তেওঁলোকে আমাক পইচা ভৰাব আমি অন্য নাই এটা মানে সুন্দৰ পৰিৱেশত আগৰ যেনেকৈ চলি গৈছিলোঁ বিহুটো আমাৰ অসমীয়া সংস্কৃতি যিহেতুকে গতিকে জীয়াই ৰাখিব বিচাৰোঁ আমাৰ ইয়াত জাতি ভেদৰ কোনো কথা নাই নাটযোগী খেলৰ সভাপতি সম্পাদক মুকুট নাথ আৰু ধ্ৰুৱ তালুকদাৰে ঘৰে ঘৰে গৈ মানা কৰিছিল বিহুলৈ যাবলৈ মুকুট নাথ ধ্ৰুৱ তালুকদাৰ এই দুইজন গেছি আৰু যাই কিনে মোক কৈছি 10,000 টকা যদি আছে তোমালোকে বিহু নাচপে যাবি দিয়ে যদি 10,000 টকা যোগাৰ কৰি থোৱা নাই পিছে হলি বিহু নাচপে নাচবি আমাৰ 1 বছৰ আলেক কৰি থম আৰু চিপাঝাৰৰ বামুনজাৰ গাঁৱৰ এইসকল লোকৰ চিন্তাধাৰাই উদঙাই দিছে তেওঁলোকৰ মানসিকতাক জাতপাত বৰ্ণবাদৰ বিষবাষ্প বিয়পোৱা মুকুট নাথ ধ্ৰুৱ তালুকদাৰ প্ৰদীপ নাথ আৰু দিগন্ত তালুকদাৰৰ লগতে যিসকলে বৰ্ণবাদৰ বিষবাষ্প বিয়পাই সম্প্ৰীতি বিৰস্ত কৰিবলৈ বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে সমাজত বিষবাষ্প বিয়পাই বিভেদৰ সৃষ্টি কৰা এইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাকৈ গোচৰ তৰাৰো দাবী জনাইছে সকলোৱে মঙলদৈ কৰ্মসংস্থাপনৰ টোপ দি দিল্লী দেহ ব্যৱসায় জড়িত কৰোৱাৰ চেষ্টা অসমৰ মহিলাক পিছে দেহ ব্যৱসায়ক বাধা দিয়াৰ পিছতে লম্পটৰ দলে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড দিল্লীত অসমৰ মহিলাক হত্যাৰ চেষ্টা অসৎ কাৰ্যত বাধা দিওঁতে 3 মহলাৰ ওপৰৰ পৰা দুৰ্বৃত্তই পেলাই দিলে মহিলা দিল্লীৰ বাবু জগজীৱন ৰাম হস্পিটেলত চিকিৎসাধীন হৈ থকা ভুক্তভোগীয়ে বৰ্ণনা কৰিলে চাকৰিৰ নামত প্ৰবঞ্চনাৰ কৰুণ কাহিনী আজি হৈছিলে মোক যে ওপৰত 3 তালৰ ওপৰত মোক বেয়া কাম কৰিব দিছিল আচ্ছা তো তাৰপিছত তুমি কেনেকৈ পৰিলা মানুহকেইটা মোক কিবা কৰি দিছে বাবা দিছে ওপৰৰ পৰা কৰ্মসংস্থাপনৰ টোপ দি ঢেকিয়াজুলিৰ পৰা মহিলাক দিল্লীলৈ নিছিল ৰঙাপুৰাৰ অজিত মুণ্ডাই কিন্তু কাম দিয়াৰ সলনি মহিলাক অজিতে তুলি দিলে এদল পিশাচৰ হাতত দেহ ব্যৱসায়ত জড়িত থকা যুৱক যুৱতীয়ে আপত্তিজনক ফটো আৰু ভিডিঅ' তোলাৰ চেষ্টা কৰিছিল মহিলা সেই কাণ্ডত বাধা দিওঁতেই একাংশ যুৱতীয়ে 3 মহলাৰ পৰা তললৈ পেলাই দিলে অসমৰ মহিলাগৰাকী ঢেকিয়াজুলি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি তেওঁ খুদকুচ কৰোঁতে গম পোৱা গ'ল যে তেওঁ কোনোবা অজিত নামৰ মানুহ এজনে ইয়ালৈ লৈ আহিছিল কামৰ প্ৰলোভন দেখুৱাই যোৱা ৰাতি তেওঁক 3rd ফ্ল'ৰলৈ লৈ গৈছিল 3rd ফ্ল'ৰলৈ লৈ গৈ এনেকৈ ভিডিঅ' বনাইছিল আৰু ফটো ক্লিক কৰি আছিল বেয়া কৰাবলৈ নিছিল ওপৰলৈ বুলি কৈছে 3rd ফ্ল'ৰত তো কিয়কি তেওঁ এতিয়া অলৰেডি হস্পিটেলত আছে তো গোটেইখিনি বহুত ক্লিয়াৰলি ক'ব পৰা নাই কিন্তু তেওঁ এটাই বস্তু কৈছে যে মোক বেয়া কামত জড়িত কৰিবলৈ তেওঁলোকে বিচাৰিছিলে আৰু মই যিহেতু মানা কৰিলোঁ বেয়া কামত জড়িত হোৱাৰ পৰা মোক 3rd ফ্ল'ৰৰ পৰা কোনোবা সহকৰ্মী কোনোবা লগত থকাই কোনোবা মহিলা এগৰাকীয়ে ঢকা মাৰি দিছে বুলি কৈছে গতিয়াই দিছে বুলি কৈছে ওপৰৰ পৰা 3rd ফ্ল'ৰৰ পৰা পৰিলে তেখেত ইতিমধ্যে দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰি বাবু জগজীৱন ৰাম হস্পিটেলত ভৰ্তি কৰাইছে মহিলাগৰাকী ভুক্তভোগীৰ ভাষ্যৰ আধাৰত অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ত জড়িত শম্ভু নামৰ যুৱকক আৰু ইয়াত কোনোবা শম্ভু নামৰ মানুহ এজনক দিছে বুলি কৈছে শম্ভু অলৰেডি পুলিচৰ কাষ্টিডিতে আছে পুলিচে কালিৰ পৰা ৰাখি থৈছে তেখেতক আৰু অজিতৰ এতিয়ালৈকে আপোনাৰ একো গম পোৱা নাই অজিতৰ বিষয়ে আৰু এতিয়া লোকেল অসমৰ পুলিচৰ লগত যোগাযোগ কৰা হৈছে তেওঁলোকেও তথ্যখিনি পঠোৱা হৈছে FIR অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে আৰু মহিলাগৰাকীৰ ট্ৰিটমেণ্ট চলি আছে ঘৃতাশ্ৰী ভূঞা নাৰুলা নামৰ এই সমাজসেৱীগৰাকীৰ জৰিয়তে মূল অভিযুক্ত অজিত মুণ্ডাক বিচাৰি দিল্লী আৰক্ষী আৰম্ভ কৰিছে অভিযান কৰ্মসংস্থাপনৰ প্ৰলোভন দি অসমৰ মহিলাক দেহ ব্যৱসায়ত জড়িত কৰাৰ চেষ্টা কৰা এটা দল অচিৰেই জালত পৰিব বুলি আশা কৰিছে দিল্লী আৰক্ষীয়ে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বনাথৰ বাপুজী হাইস্কুল কাণ্ডৰ এটা নতুন পাক
বিদ্যালয়খনৰ কস্তুৰবা গান্ধী ছাত্ৰী নিবাসৰ পৰিচালিকাক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগতে আটক কৰা হৈছে মুস্তাফিজুল হকক মুকলাই দিয়াৰ দাবী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজৰ হোষ্টেল পৰিচালনা সমিতিৰ সচিব মুস্তাফিজুল হকে নিশা ছাত্ৰী নিবাসৰ কোঠাত অনাধিকাৰ প্ৰৱেশ কৰি অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ আনিছিল হিমা দাসে পৰিচালিকা হিমা দাসক কৰ্তব্যত বাধা দি হোষ্টেলখনত ময়মতালি চলোৱাৰ অভিযোগ উঠিছিল মুস্তাফিজুলৰ বিৰুদ্ধে সেই অভিযোগৰ পিছতে সোমবাৰে নিশা আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰে মুস্তাফিজুল হকক মুস্তাফিজুলক আটক কৰাৰ পিছতে হিমা দাসৰ বিৰুদ্ধে প্ৰতি অভিযোগ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ হোষ্টেলত ছাত্ৰীক ব্যৱহাৰ কৰা আৰু বিদ্যালয়ত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰাৰ বাবে কামৰ পৰা কৰ্তৃপক্ষই অব্যাহতি দিয়াৰ বাবে হিমা দাসে ভুৱা অভিযোগ অনাৰ অভিযোগ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজৰ এই অভিযোগৰ পিছতে মুস্তাফিজুল হকক মুকলাই দিবলৈ আৰক্ষীক দাবী কৰিলে শিক্ষাৰ্থীসকলে কস্তুৰবা গান্ধী ছাত্ৰী নিবাসত যোৱা কেইদিনৰ পৰা এটা অশান্তিকৰ পৰিৱেশ বিৰাজ কৰি আছিলে ইয়াৰ গুৰিতে হৈছিলে যে ইয়াৰ যিগৰাকী ৱাৰ্ডেনে ইমান দিনে কাম কৰি আছিলে তেওঁ ছাত্ৰীসকলক বিশেষকৈ বিভিন্ন ধৰণৰ অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছিলে তেওঁবিলাকক অকণমান বেয়া ব্যৱহাৰ কৰিছিলে ইয়াৰ উপৰি তেওঁ যিহেতু জিঞ্জিয়া হাইস্কুলত কম্পিউটাৰ শিক্ষক হিচাপে আছিলে সেইকাৰণে বাপুজী হাইস্কুলত তেওঁ হোষ্টেলটোক তেওঁ বিশেষকৈ সময় দিব পৰা নাছিলে সেইটো এটা অসুবিধাজনক পৰিস্থিতি এই সকলোবিলাক কথা বিবেচনা কৰি যোৱা 18 তাৰিখে আমি কাৰ্যকৰী সমিতিৰ এখন মিটিং কৰিলোঁ আৰু সেই মিটিঙতে সৰ্বসন্মতিক্ৰমে তেওঁ ইয়াৰ পৰা অব্যাহতি দি নতুনকৈ বাপুজী হাইস্কুলত ফিজিকেল ইনষ্ট্ৰাক্টৰ হিচাপে এপইণ্টমেণ্ট লাভ কৰা শিক্ষয়িত্ৰীগৰাকীক আমি ছাত্ৰী নিবাসৰ দায়িত্ব অৰ্পণ কৰোঁ 4 জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল তাৰ পিছতে অসমৰ কেইবাটা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত উল্লেখযোগ্য যে এইবাৰ অসমৰ 8 গৰাকী বিধায়কে অৱতীৰ্ণ হৈছে লোকসভা নিৰ্বাচনত এইবাৰৰ লোকসভা নিৰ্বাচনত অসমৰ 8 গৰাকী বিধায়ক ক্ৰমে ৰকিবুল হুছেইন ফণীভূষণ চৌধুৰী জয়ন্ত বসুমতাৰী মনোৰঞ্জন তালুকদাৰ দুৰ্গা দাস বড়ো ৰঞ্জিত দত্ত আমিনুল ইছলাম আৰু পৰিমল শুক্লবৈদ্যই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ফণীভূষণ চৌধুৰী জয় নিশ্চিত বুলি কৈ বঙাইগাঁৱৰ উপনিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ বঙাইগাঁৱৰ বিধায়কগৰাকী ফণীভূষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাটো 100% মানে খাটাং হৈ গৈছে আমি বিজয়ী হ'ম গতিকে আমি এই 4 তাৰিখৰ পিছতে আমাৰ মূল টাৰ্গেট হ'ব আমি সকলোৱে আমি বিধানসভা বঙাইগাঁও বিধানসভা নিৰ্বাচনৰ কাৰণে আমি সকলোৱে জপিয়াই পৰিম যাতে আমি যিটো বঙাইগাঁৱৰ পৰম্পৰা সেই পৰম্পৰাটো যাতে আমি ৰক্ষা কৰিবৰ কাৰণে সক্ষম হ'ব পাৰোঁ এইবাৰৰ উপনিৰ্বাচনে নহয় 2026 চনৰ বিধানসভা নিৰ্বাচনতো বঙাইগাঁও বিধানসভা সমষ্টিটো অগপয় নেৰে বুলি কয় অগপৰ নেতা তথা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই প্ৰায় ধাৰাবাহিকভাৱে 8 বাৰ 1985 চনৰ পৰা আমি জিকি আছোঁ গতিকে সেইটো সমষ্টি নিশ্চয় আমাৰ হাতত থাকিব বুলি আমি বিশ্বাস কৰোঁ নিশ্চয় আমাৰ হাতত থাকিব উপনিৰ্বাচনত থাকিব 26 নিৰ্বাচনতো আমাৰ হাতত থাকিব বুলি আমি বিশ্বাস কৰোঁ কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনৰ দাবী কেৱল সামগুৰি বিধানসভা সমষ্টিতে হ'ব উপনিৰ্বাচন কাৰণ ধুবুৰীত ৰকিবুল হুছেইন বিশাল ব্যৱধানত জয়ী হ'ব আন সমষ্টিত বিধায়কসকল জয়ী হ'ব বুলি নাভাবে দিগন্ত বৰ্মনে কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ এজন অকল ৰকিবুল হুছেইন ডাঙৰীয়াক ধুবুৰীৰ প্ৰাৰ্থিত্ব দিছিলে আৰু নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় 4-5 লাখ ভোটৰ ব্যৱধানত নিৰ্বাচিত হ'ব আৰু নিশ্চিতভাৱে সামগুৰি আসনখন খালী হ'ব তাতেতো আমি কেণ্ডিডেট দিম আৰু জিকিমো আমি আৰু অন্যান্য ক্ষেত্ৰত বাই ইলেকশ্যনৰ কথা অহা নাই কাৰণ আমি বাই ইলেকশ্যন হোৱা বুলি নাভাবোঁ বিজেপি সূত্ৰৰ মতে পৰিমল শুক্লবৈদ্য ৰঞ্জিত দত্ত অগপৰ ফণীভূষণ চৌধুৰী আৰু UPPLৰ জয়ন্ত বসুমতাৰীও জয়ী হ'ব তেনে ক্ষেত্ৰত হলাই বিহালী বঙাইগাঁও আৰু চিডলিত উপনিৰ্বাচন হ'ব আনহাতে দৰং উদালগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলা বিধায়ক দুৰ্গা দাস বড়োৱে নিজৰ হাতত জয়ৰ অংক আছে বুলি কয় অৱশ্যে এতিয়াও হিচাপ মিলা নাই বৰপেটাৰ পৰা নিৰ্বাচন খেলা বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু নগাঁৱৰ পৰা নিৰ্বাচন খেলা বিধায়ক আমিনুল ইছলামৰ সমান্তৰালকৈ দুগৰাকী ৰাজ্যসভাৰ সাংসদ ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাই এইবাৰ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোক জয়ী হ'লে অসমৰ ৰাজ্যসভাৰ 2খন আসন খালী হ'ব কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
উত্তৰ প্ৰদেশৰ আজমগড়ত সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ জনসভাত হুলস্থুলীয়া পৰিৱেশ আজমগড়ৰ এখন বিশাল ৰাজহুৱা সভাত ভাষণ দি থকাৰ সময়তে বেৰিকেড ভঙাৰ লগতে নিৰাপত্তাৰ প্ৰটকল ভংগ কৰি মঞ্চৰ কাষলৈ আগুৱাই গ'ল সমৰ্থকসকল আৰু এই সমাৱেশত অখিলেশৰ পত্নী ডিম্পল যাদৱো উপস্থিত আছিল সমৰ্থকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে এটা সময়ত লাঠি চালনা কৰিবলগীয়া হয় উল্লেখযোগ্য যে দেওবাৰেও কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ ৰাজহুৱা সমাৱেশৰ মাজতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল জ্যেষ্ঠ দুয়োগৰাকী নেতাই জনসাধাৰণক সম্বোধন কৰাৰ ঠিক আগতে হুলস্থুলৰ সৃষ্টি হয় তাৰ পিছতে তেওঁলোকক ভাষণ নিদিয়াকৈ সভাস্থলীৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয় আৰু পৰিস্থিতি আমি দেখুৱাইছোঁ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিলে এটা সময়ত পৰিস্থিতি তাৰ পিছতে ভাষণ নিদিয়াকৈ তেওঁলোকে সভা সামৰণি মাৰিবলৈ বাধ্য হয় পৰিস্থিতিৰ পিছতে সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক ভাৰতবৰ্ষত নিৰ্বাচন চলি আছে 4টা পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে আৰু 3টা পৰ্যায়ৰ নিৰ্বাচন বাকি আছে ভাৰতবৰ্ষৰ এই নিৰ্বাচনত এটা বিষয়ে শিৰোনাম দখল কৰিছে সেইটো হৈছে পাকিস্তান অকুপাইড কাশ্মীৰ সন্দৰ্ভৰ এটা বিষয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিভিন্ন সময়ত অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ মহানগৰী গড়চুকত ভয়ংকৰ পথ দুৰ্ঘটনা স্কুটিৰে আহি থকা দুগৰাকী যুৱতীক মহতিয়ালে দ্ৰুতবেগী বাহনে ঘটনাস্থলীতে কুন্তি দাস নামৰ যুৱতীৰ মৃত্যুৰে যুঁজিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মামনি বৰাই লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নহওঁতে 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ বিৰোধী দল সোণাপুৰৰ ৰিজৰ্টত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সাংসদ অজিত ভূঞা বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ চৰ্চা গোপন বৈঠকত বঙালী ভাষাৰ বেনাৰক লৈ মহানগৰীত উত্তপ্ত পৰিস্থিতি পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে গুৱাহাটীত লগাইছিল বঙালী ভাষাৰ বেনাৰ আছু কৰ্মীৰ ক্ষোভত বেলতলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা বেনাৰ আঁতৰাবলৈ বাধ্য হ'ল প্ৰতিষ্ঠানটো মহানগৰীৰ চন্দ্ৰপুৰত কোলাপোকৰ আতংক কোলাপোকৰ সন্ত্ৰাসত 2টা দিন ধৰি বন্ধ বিদ্যালয় ঘৰ এৰিছে অঞ্চলটোৰ একাংশ লোকে আঁঠুৱা তৰি গৃহবন্দী অঞ্চলবাসী পোকৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ ছটিয়াইছে কৃষি বিভাগে মুখ্যমন্ত্ৰীৰ হকিয়নিক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য বিবাহত জড়িত 8জনক গ্ৰেপ্তাৰ দৰা কাজী পিতৃৰ লগতে আত্মীয় গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ শিশু কল্যাণ সংস্থাক গতাই দিলে নাবালিকা কইনা পশ্চিমবংগৰ মেদিনীপুৰত অসমৰ বিজেপি কৰ্মকৰ্তা গ্ৰেপ্তাৰ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি পশ্চিমবংগত নিৰ্বাচনৰ প্ৰচাৰ চলোৱা বিজেপি নেতা কল্যাণ গোস্বামী আৰু ৰিংকু দাসক গ্ৰেপ্তাৰ দীৰ্ঘদিনে বংগত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল দুয়োগৰাকীয়ে নাৰী সৰবৰাহকাৰী কবলত পৰি বহিৰাষ্ট্ৰত ওমানত মৃত্যু ডবকাৰ এগৰাকী যুৱতীৰ ডবকাৰ পৰিয়ালৰ মাজত হাহাকাৰ মোটা অংকৰ ধন দিয়াৰ প্ৰলোভন দি ওমানলৈ নিছিল যুৱতীগৰাকী ঘটনাৰ পিছতে আত্মগোপন 2 অভিযুক্ত সৰবৰাহকাৰীৰ 3 বছৰৰ পিছত চিপাঝাৰৰ গৰুখুটি আৰু ঢলপুৰত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনৰ উচ্ছেদ দ্বিতীয় দিনা 397টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ পূৰ্বৰ উচ্ছেদিত 600 পৰিয়ালে অধিকাৰ কৰি ৰাখিছিল 1000 বিঘা ভূমি প্ৰশাসনৰ ৰুদ্ৰ ৰূপ দেখি 2 শতাধিক পৰিয়ালে নিজে ঘৰ ভাঙি নিলে আঁতৰাই অখিল গগৈ হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি প্ৰদেশ কংগ্ৰেছ তথা অখিল গগৈ কটাক্ষ বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে কংগ্ৰেছৰ যোগদানৰ সকলো হোমৱৰ্ক সম্পূৰ্ণ কৰা বুলি মন্তব্য 4 জুনত কংগ্ৰেছে আগৰ দৰে মাংস পেলাই দিব লাগিব বুলিও ক'লে প্ৰশান্ত ফুকনে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে ৰাজধানী দিল্লী 30 জুনলৈ শিক্ষা অনুষ্ঠান বন্ধৰ ঘোষণা 47.4 ডিগ্ৰী চেলছিয়াছলৈ উঠিছে দিল্লীৰ তাপমাত্ৰা দিল্লীৰ লগতে ৰাজস্থান হাৰিয়ানা উত্তৰ প্ৰদেশ চণ্ডীগড়তো উৎকট গৰমত বিধ্বস্ত জনজীৱন পঞ্জাৱতো শিক্ষা অনুষ্ঠানত আগতীয়া গৰম বন্ধ নিউজ হেডলাইন
আগবঢ়ালে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ পুনৰ বহিৰাজ্যত হত্যা কৰা হৈছে অসমৰ যুৱকক ঝাৰখণ্ডত হত্যা কৰা হৈছে পানীখাইটিৰ ৰামু ছেত্ৰী নামৰ যুৱকজনক হত্যা কৰি ঘন জংঘলত পেলাই থৈ দিলে মৃতদেহ দুৰ্বৃত্তই দেওবাৰে কামৰ সন্ধানত বহিৰাজ্যলৈ গৈছিল ৰামু ছেত্ৰী হঠাতে মৃতদেহ হাবিত পৰি থকা ফটো লাভ কৰিলে পৰিয়ালে পত্নী গোৱালৈ কাম কৰিবলৈ যাম বুলি জনাই গৈছিল ৰামুৱে মৃত্যুৰ আগমুহূৰ্তত পত্নীৰ সৈতে কথা পাতিছিলে হাওৰা ৰেল ষ্টেচনৰ পৰা গোৱালৈ ৰাওনা হৈছিল ৰামু একাংশই ৰামুক হত্যা কৰিব বিচৰা বুলিও কৈছিল আনকি পত্নী ৰুকসা ষ্টেচনত নামি ষ্টেচন মাষ্টাৰৰ পৰা সহায় বিচাৰিছিলে ষ্টেচন মাষ্টাৰৰ পৰা কোনো সহায় নোপোৱাৰ কথাও পত্নীক জনাইছিল তাৰ পিছতে কোনো যোগাযোগ হোৱা নাছিল পৰিয়ালৰ সৈতে কাম কৰিম বুলি গৈছিল কাকো নকোৱাকৈ হা যাওঁতে এতিয়া ঝাৰখণ্ডত বোলে এনেকুৱা ঘটনা দুৰ্ঘটনা গাড়ীৰ পৰা পেলাই দিছে বোলে মানুহকেইটা ল'ৰাগিলা আগৰি কিনে পেলাই দিছে বোলে এতিয়া ফোন আছে অচি ছাৰক কৈছিলোঁ আমি জনাইছিলোঁ অচি ছাৰে ফোন এতিয়া কৈছে যে তোমাৰ ভাইটি ডেথ হৈছে বুলি সন্দেহ কাৰো লগত নাই এতিয়া বাহিৰত ঝাৰখণ্ডত আমি হাজিৰা কৰা মানুহ ঘৰতে আছিলোঁ এতিয়া আমি গম পোৱা নাই আৰু যোৱা নাই আমি ঝাৰখণ্ড বহুত দূৰ মোবাইলটো ৰেকৰ্ডিং কৰ মই যিমান মোক মানুহে মানে ঘেৰাও কৰি মাৰিব বিচাৰিছে মোক ট্ৰেইনৰ পৰা পেলাইছে এটা ট্ৰেইনৰ পৰা নামি মই আৰু এটা ট্ৰেইনত গৈছোঁ তাতো মানুহৰ গেং আছে আৰু মই মানে মোকো মানে কিবা খুৱাই পেলাই বেহোচ কৰিছিল মই কিবা কাৰণত খাৰ পোৱা কাৰণে ইয়াতে মোক মাৰি পেলাব বিচাৰিছে মোৰ মানে আমাৰ সব দেখা পালে আৰু গম পালে ই বুলি মাৰিব বিচাৰিছে তাক ই পলাইছে আৰু পুলিচবিলাকেও মানে মিলি আছে ই ষ্টেচন মাষ্টাৰৰ লগতো গৈ পেলাই কৈছে বুলি ইও গালি পাৰিছে ষ্টেচন মাষ্টাৰৰ লগতো মই কথা পাতিছোঁ ই ভালে আছে আচ্ছা ঠিকে এনেকুৱা কৈছে ঘটনাটো ৰাতি 2টা বজাৰ পৰা মানে ই লুকাই আছে ষ্টেচনত ৰূপসা ৰেল ষ্টেচনত কোন ষ্টেচন ৰূপসা অকলে গৈছে কেতিয়া গৈছিল দেওবাৰে ওলাই গৈছে ঘৰৰ মহানগৰীৰ চন্দ্ৰপুৰত অব্যাহত আছে কোলাপুকৰ সন্ত্ৰাসত বিগত 2টা দিন ধৰি বন্ধ হাতীবগৰা প্ৰাথমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ কেইবাটা অংগনবাড়ী কেন্দ্ৰ কোলাপুকৰ বাবে বহু পৰিয়ালে ঘৰ এৰিছে বিভিন্নজনে যিহেতু বিভিন্ন সামগ্ৰীৰে কোলাপুকৰ সন্ত্ৰাস এতিয়া সেই ঠাই এৰিবলৈ যেন বাধ্য হৈছে কোলাপুকৰ সন্ত্ৰাস চলোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী আনকি বিচনাটো কোলাপুকৰ বিচৰণ বাবে একাংশ লোকে ঘৰ এৰাৰ বিপৰীতে আন একাংশই আকৌ অনবৰতে আঁঠুৱা তৰি থবলগীয়া হৈছে কৃষি বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈছে তেওঁলোকে ঔষধ ছটিয়াৰ ব্যৱস্থা কৰিছে পোকৰ পৰা কিন্তু এতিয়ালৈকে পৰিত্ৰাণ পোৱা নাই অঞ্চলবাসীয়ে এইটো মানে কি বেম্বো চিডবাগ বুলি কয় এইটো বাহত হয় মানে ই হাৰ্মফুল নহয় এই মানুহ বা খেতি বাতি অনিষ্ট নকৰে ই ডৰমেণ্ট অৱস্থাত থাকে বাকী সময়ত কিন্তু যেতিয়া বাহৰ এইবাৰ বাহ ফুলিছে কটা বাহটো বিশেষকৈ আমাৰ যিবিলাক পাহাৰ অঞ্চল যেতিয়া বাহ আছে সেই বাহবিলাক ফুলিছে বাহটো যেতিয়া ফুলিব বাহৰ ফুলটো যেতিয়া ই মানে খায় তেতিয়া ইয়াৰ মানে ই এক্টিভ হৈ যায় আৰু ইয়াৰ প্ৰডাকশ্যনটো বহুত বেছি বাঢ়ি যায় বাঢ়ি যোৱাৰ পিছত সি বাহৰ পৰা নামি আহি এতিয়া গাঁৱে ভূঞে স্কুলে নামঘৰে চবতে সোমাই দিছে আৰু ইয়াৰ পৰা ক্ষতি কিন্তু কাৰো একো নহয় কেৱল এটা ইৰিটেশ্যন হয় মানুহৰ যেতিয়া পোক এটা গাই চাই বগাব বা অন্যান্য দেখা পালে মানুহৰ এটা ইৰিটেশ্যন হয় সেইটোৱে প্ৰব্লেম আৰু ইয়াৰ যিটো জীৱনকাল অতি চুমু 12 পৰা 15 দিনৰ ভিতৰত ইয়াৰ জীৱনকালটো শেষ হয় আৰু এডাল্ট ষ্টেজটোৱে খুব বেছি 3-4 দিন মানে এক্টিভ হৈ থাকে গতিকে সেইকেইদিন যদি আমি অকণমান কণ্ট্ৰল কৰি ল'ব পাৰোঁ তেনেহ'লে ইয়াৰ পৰা বিশেষ চিন্তা কৰিব কেনেধৰণৰ ব্যৱস্থা কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কাৰ ওপৰতে নিৰ্ভৰশীল হৈছে কংগ্ৰেছ দলটো এপিচিচিৰ সভাপতি হ'বলৈ ইতিমধ্যে কোনে সম্পন্ন কৰিছে সোমবাৰ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিক লৈ এইবাৰ ভৱিষ্যতবাণী কৰিছে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে অখিল গগৈয়ে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অতি সোনকালে ল'ব অখিল গগৈ হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি অখিলৰ ওপৰতে নিৰ্ভৰশীল হৈছে কংগ্ৰেছ দল অখিল কংগ্ৰেছলৈ তীব্ৰ বাক্যবান প্ৰশান্ত ফুকনৰ অসম প্ৰদেশ কংগ্ৰেছ আৰু বিধায়ক অখিল গগৈলৈ মঙলবাৰে তীব্ৰ বাক্যবান এৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে স্পষ্ট মন্তব্য
অসম কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব অখিল গগৈ শীঘ্ৰে কংগ্ৰেছ দলত যোগদান কৰিব অখিল গগৈ কংগ্ৰেছ দলত অখিলে যোগদান কৰাৰ সকলো হোমৱৰ্ক সম্পন্ন কৰিছে অখিল গগৈয়ে এবাৰ যিটো হোমৱৰ্ক কৰিলে এই যিটো হোমৱৰ্ক কৰিলে কংগ্ৰেছৰ হৈ আৰু বহুত ভিতৰুৱা কথা আছে মই সেইবিলাক কথা নকওঁ এতিয়া আপোনালোকৰ আগত আৰু কেইদিনমান ধৰক কম বাৰু মই এইটোৱে কৈছোঁ যে অখিল গগৈয়ে কংগ্ৰেছত অতি সোনকালে যোগদান কৰি তেওঁ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অতি সোনকালে ল'ব অখিল গগৈ কংগ্ৰেছত কিয় যোগদান কৰিব তাৰ ওপৰত ব্যাখ্যা আগবঢ়াই প্ৰশান্ত ফুকনে আৰু ক'লে লোকসভা নিৰ্বাচনতো অখিল গগৈ নহলে আৰম্ভই হোৱা নাছিল কংগ্ৰেছৰ নিৰ্বাচনী সভা একে সময়তে প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত 4.5 পৰা 5 লাখ ভোটত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল জয়ী হ'ব বুলিও মন্তব্য কৰে ডিব্ৰুগড়ৰ সিটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ টোটেল 12,70,000 ভোট আছে এতিয়াও আজিও মই আপোনাক কৈছোঁ 4.5 লাখৰ পৰা 5 লাখৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় সিটত জিকিব লুইনজ্যোতি গগৈ 3 লাখ ভোট পাব নাপাব বুলি কোৱা নাই লগতে লোকসভা নিৰ্বাচনত বিজেপিয়ে 11+ আসনত জয়ী হ'ব বুলিও দাবী কৰিলে প্ৰশান্ত ফুকনে এই সংখ্যা বাঢ়ি যোৱাৰো সম্ভাৱনা আছে বুলিও ক'লে সমান্তৰালভাৱে কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ আগৰ দৰে মাংস পেলাই দিব লাগিব 4 জুনত আমিতো 11+ কৈ আছোঁ আৰু আমি বাকী দুটা সিটৰ কাৰণে আমি লাগি আছোঁ ভৰভোজ পাতিব ক'ব ভৰভোজ পাতিবলৈ মানে বিয়া পাতিলে দৰা কইনা থাকিলে বৰভোজৰ কথা হয় পেণ্ডেলৰ কথা আহিব সি জিকিবই নোৱাৰে ভূপেন বৰা ডাঙৰীয়া জিকিবই নোৱাৰে অখিল কংগ্ৰেছৰ যুগলবন্দীলৈ টিপ্পনী দি বিধায়ক দিগন্ত কলিতায়ো ক'লে 26ত নহয় 24তে কংগ্ৰেছৰ শৰণাপন্ন হ'ল অখিল তেওঁ সভাপতি হ'বনে নহ'ব নাজানো কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত অখিলৰ নেতৃত্বত দিছপুৰত হোৱা প্ৰতিবাদত তেওঁৰ সতীৰ্থই আন্দোলনত প্ৰাণ দিবলগীয়া হৈছিল মই কোন সভাপতি হয় নাজানো কিন্তু তেওঁতো কংগ্ৰেছক যোগদান কৰাটোতো কোনো নিমত নাই কাৰণ কিয় যি অখিল গগৈ এটা সময়ত তৰুণ গগৈ থাকোঁতে সেই কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি তেওঁৰে সতীৰ্থ বন্ধু এজন আত্মহত্যা কৰিবলগীয়া আছিল বড়ো বুলি মানুহ এজন সচিবালয়ৰ ফ্ৰণ্টত জুই লগাই আত্মহত্যা কৰিছিল কাৰণ কোন আছিল সেই চৰকাৰখনৰ বিৰুদ্ধে সেই অখিল গগৈ আজি কংগ্ৰেছৰ শৰণাপন্ন পিছে শাসকীয় পক্ষৰ আক্ৰমণৰ পোনপটীয়া উত্তৰ নিদি আত্মবিশ্বাসেৰে ভূপেন বৰাই ক'লে অপেক্ষা কৰক 4 জুনলৈ বিজেপিয়ে 14ৰ পৰা আহি এসপ্তাহত 11লৈ আহি গ'ল আৰু 7 দিন চাই থাকক আগতকৈ বহুত ভোট বাঢ়িছে আনকি আপোনালোকৰ দুটা চেনেলৰ মালিকবিলাকে আমাক ছাপোৰ্ট কৰা নাই কেমেৰাত অঞ্জন ডেকাৰ সহযোগত বিপুল বৰ্মন আৰু হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যক যদিহে বিজেপিয়ে সহযোগী দলসমূহৰে লগ লাগি 400খন আসন লাভ কৰিবলৈ সক্ষম হয় তেতিয়া ভাৰত চৰকাৰে বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে পাকিস্তান অকুপাইড কাশ্মীৰখন ঘূৰাই ল'ব বা দখল কৰিব कि जो कश्मीर पाकिस्तान का साथ है वो ऑक्युपाइड कश्मीर है एक्चुअली वो हमारा है अभी 7 दिन से कश्मीर से पिक्चर आ रहा है पाक ऑक्युपाइड कश्मीर से हर दिन वहां एजिटेशन हो रहा है और लोग भारत का तिरंगा पताका हाथ में लेके हर दिन आंदोलन कर रहे हैं पाकिस्तान का खिलाफ वो देख के मेरा ये भी लगता है कि वो शुरुआत है मोदी जी को 400 सीट मिलेगा तो पाक ऑक्युपाइड कश्मीर भी भारत का ही हो जाएगा शुरुआत आगाज हो चुका है उसका भी आगाज हो चुका है বলপূৰ্বকভাৱেই হওক বা কূটনৈতিক কৌশল অৱলম্বন কৰিয়েই হওক পাকিস্তান অকুপাইড কাশ্মীৰ ভাৰতৰ বাস্তৱিকতে অংশ হৈ পৰিব যদিও বা এটা কথা নিশ্চিত হয়তো সেয়া হৈছে পাকিস্তান অধিকৃত কাশ্মীৰখন ভাৰতৰ অবিচ্ছেদ্য অংগ ভাৰতবৰ্ষই বিশ্বৰ বিভিন্ন মঞ্চত মূলতঃ
ইউনাইটেড নেশ্যনছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এই কথা বাৰম্বাৰ উত্থাপন কৰিছে।